তোকতো মোলৈওতো মিছ কল এটা মাৰিব লাগে। সিহঁতৰ ইমান বাহাদুৰি নে? সিহঁতিতো মোক ইমান ফোন কৰি জনোৱা নাই যে তুমি এতিয়া নাহিবা, লাহে ধীৰে আহিবা। আল্লাহ, ইমান টিকা ফটা ৰ'দ দিছে, মাথা চাথা নষ্ট হৈ গৈছে একেবাৰে। মানে মানুহ মৰিবই নে জীৱই নে ক'বই পৰা নাই আৰু। এই ৰ'দত থাকিবই নোৱাৰি এতিয়া। এই চাহলৈ গৈ লওঁচোন বাৰু, কথা বতৰা পাতোঁ, কি হৈছেনো কণ্ডিশ্যনবোৰ। ইমান টিকা ফটা ভূমি ফটা ৰ'দ দিছোঁ। দেৱতালৈ কেইবাদিনো ফোন কৰি আছোঁ, নাই। মিছ কলো মাৰিছোঁ, নাই। ইমান ফোন কৰি আছোঁ, ধৰাই নাই ফোনটো। আজি মই আকৌ এবাৰ ফোন কৰি চাব লাগিব এতিয়া। মই চাহলৈ গৈ লওঁ। অঁ, ফোন এটা আহিছে, ৰ'ব দেই। কোনে বা কৰিছে? বায়ু দেৱতাই হয়। কি ফোন কৰি চাই লওঁচোন বাৰু। হেল্ল', হেল্ল'। হেল্ল' ভাইটি। মই বায়ুৱে কৈছোঁ। তুমি ইমান খঙত যে ফোন কৰি আছা, কেলৈ? মানে মইতো দেশৰ পৰিস্থিতিটো চাই আছোঁ ন। মই কেইবাবাৰো মানে এই বিজুলী ঢেৰেকণি আৰু বজ্ৰপাতে সৈতে কেলৈ মই জানো 3বাৰমান পঠিওৱা নাছিলোঁ সেই গাঁৱৰ মানুহখিনি অকণমান শান্তিয়ে থাকক বুলি। ইমানকৈ কেলৈ ফোন কৰি থাকিব লাগে? মইতো ঠিক কামেই কৰি আছোঁ ন। কি কৈছা ভালকৈ কোৱাচোন, মই শুনা নাই। ঠিকেই শুনি আছোঁ, মই ঠিকেই শুনি আছোঁ। মানে কথাটো কি হৈছে, আমাৰ এই গাঁৱৰ নগৰৰ এই মানে মানুহখিনিয়ে কৈ আছে আৰু ইমান টিকা ফটা ভূমি ফটা ৰ'দ দিছে। এই যে বায়ু দেৱতাই এই খন্তেক আহিব পাৰে নাই সেইবুলি কৈছে। 3বাৰ 4বাৰ আহিছে ঠিকেই, কিন্তু এই বজ্ৰপাত বিজুলী ঢেৰেকণি আৰু এই ধুমুহা সেতি আহিবলৈ বাৰু তোমাক কোনে কৈছিলে? গাঁৱৰ মানুহখিনিকতো সুধিব লাগে, নগৰৰ মানুহখিনিক সুধিব লাগে। এইবোৰ কি কৰিছা বাৰু? হয়, কি কৰিছা? মানে এই যে তুমি ইমান বাহাদুৰি মাৰিলেনো কি হ'ব? হয়, এই দুখীয়া সেই মানুহকেইটা, সেই বাঁহৰ ঘৰকেইটাহে তুমি ভাঙি থৈ গৈছা 3বাৰ 4বাৰ আহি। সেই RCC আছাম টাইপৰ ঘৰ আৰু সেই 2মহলীয়া 4মহলীয়া এই ঘৰবোৰ যে তুমি একো হিলাবই নোৱাৰিলা। আৰু এতিয়া এইটো মানে কি হৈছে গম পাইছানে? ইমান টিকা ফটা ৰূপ দিছে নহয়, মানুহবোৰে মানে বেলেগ খঙাই আছে আৰু বেলেগ খঙাই আছে। মানে কি বুলি ক'ম আৰু। বাৰু কোৱাচোন, কোৱা, মই শুনি আছোঁ। মই ৰাইজৰ লগতো কথা পাতি আছোঁ নহয়। ৰ'বা। তুমি আহিছা ভালেই কৈছা, কিন্তু এতিয়া কেনেকুৱা ৰ'দ দিছে। তুমি মৰম চেনেহতে গাঁৱৰ মানুহখিনিৰ ওচৰলৈ এই বতাহ হিচাপে, মৃদু বতাহ হিচাপে এপাক মাৰিব লাগে ন। এই মানুহখিনি একদম আধা সিজা, হাফ বইল এনেকুৱাবিলাক হৈ গৈছে, গম পাইছানে নাই পোৱা বাৰু তুমি? তুমি অকণমান কথাটো ধীৰে সুস্থিৰে চিন্তা কৰি চোৱাচোন দেই। মানুহখিনি মানে এতিয়া বাৰু বেলেগ কষ্টত আছেও। সেই কাৰেণ্ট চাৰেণ্ট নাই নহয়। সেই কাৰেণ্ট থকা সেই আছাম টাইপ এই 2মহলীয়া RCC AC কিবা কিবিবোৰ যে আছে, সিহঁতি ইমান আৰামত আছেও, ইমান আৰামত আছে। আমাৰ এই গাঁৱৰ এইকেইটাহে মৰিছে। সেইকাৰণে তুমি মৃদু বতাহ, মানে একদম ৰিমিৰিমি অকণমান বতাহ লৈ জানো আহিব পৰা নাই? গাঁৱৰ মানুহখিনি ইমান বাট চাইছে। শুনা আকৌ, এই সিহঁতি যে গাঁঠি চাঠিবোৰ নিদিলে যে, আৰু সেই টিং পাতত মানে সেই বাঁহ চাহবোৰ যে দিবলৈ সিহঁতি ইমান দিন সময় নাপালে নে? আৰু সিহঁতি ৰাতিপুৱা যায়, গধূলি আহে। সিহঁতিওতো মোলৈ ফোন এটা কৰি জনাব লাগে নাই বাৰু, বোলে আমি সকলোৱে এইখিনি কৰিব পৰা নাই, আমুক কৰিব পৰা নাই, তামুক কৰিব পৰা নাই, আমুকটো ভচুকটো। মোলৈওতো মিছ কল এটা মাৰিব লাগে। সিহঁতৰ ইমান বাহাদুৰি নে? সিহঁতিতো মোক ইমান ফোন কৰি জনোৱা নাই যে তুমি এতিয়া নাহিবা, লাহে ধীৰে আহিবা। খৰালি ছিজনত যাম নি মই? তোমালোকে নিজে কোৱাচোন, মই খৰালি ছিজনত যাম নি? হয় নাই বাৰু কোৱাচোন? মোক এনেই গালি পাৰি থাকি লাভ নাই কিন্তু দেই। মই গৈছোঁ বাৰু মই অকণমান মৃদু বতাহ লৈ বাৰু মই লাহে ধীৰে, আজি নোৱাৰিলেও অন্ততঃ 2দিন 3দিনৰ পিছত গৈছোঁ। মোলৈ ফোন কৰি আছে বাৰু, সেই গৰমটো বেছি হৈছে। মই গৈ আছোঁ। চিন্তা কৰিবা। বাৰু ঠিক আছে, চিন্তাটো কৰা মানে মানুহে অকণমান বেয়া পাইছে দেই।